সুপ্ৰভাত প্ৰিয় বন্ধুসকল, আজিৰ দিনটো ৰাশিফল লৈ মই আপোনালোকৰ সন্মুখত পূজাৰী ভদ্ৰকান্ত শৰ্মা। আজি জেঠ মাহৰ ৩ তাৰিখ সোমবাৰ, ইংৰাজী 18 মে 2026 চন। আজি যিসকল ব্যক্তিৰ কাৰণে বিশেষ উল্লেখনীয় দিন, কাৰোবাৰ জন্মদিন, কাৰোবাৰ বিবাহ বাৰ্ষিকী বা অন্য যিকোনো হ'ব পাৰে, তেওঁলোকলৈ মই শুভকামনা জ্ঞাপন কৰিছোঁ। আজি সূৰ্য উদয় হৈছে 4:35:49 আৰু সূৰ্য অস্ত হ'ব 6:04:23। আজিৰ তিথি হৈছে শুক্লপক্ষৰ দ্বিতীয়া তিথি। গধূলি 5:53:20 যোৱাত শুক্লপক্ষৰ তৃতীয়া তিথি আৰম্ভ হ'ব। আজিৰ নক্ষত্ৰ হৈছে ৰোহিণী নক্ষত্ৰ। যোগ সুকৰ্মা আৰু কৰণ হৈছে বালৱ। জন্মত আজি বৃষ ৰাশি, ক্ষুদ্ৰবৰ্ণ, মনুষ্যগণ বা নৰগণ, সৰ্পৰ অস্থি আৰু চন্দ্ৰৰ দশা। দিনৰ 11:37:28 যোৱাত দেৱগণ, বুধৰ দশা, দেৱগণ আৰু কুকুৰৰ অস্থি আৰু মংগলৰ দশা মিলিব। ৰাতি 10:05:39 যোৱাত মিথুন ৰাশি, বৈশ্যবৰ্ণ মিলিব। আদ্য ঋতু হ'লে 7 দিনীয়া প্ৰতিহিতা যোগ পাব। মৰণত আজি একপদ দোষ পাব। দিনৰ 11:32:27 যোৱাত কোনো দোষ নাপায়। আজি যাত্ৰা শুভ। শুভ কৰ্ম হৈছে দেৱতা স্থাপন, সাধু ভক্ষণ, পঞ্চামৃত, নাক কাণ বিন্ধোৱা, এইবোৰ শুভ কৰ্ম আজি কৰিব পাৰিব। আজিৰ শুভ সময় হৈছে ৰাতিপুৱা 7:57 পৰা 9:38 এই সময়খিনি শুভ সময়। এতিয়া আগবাঢ়িছোঁ ৰাশি অনুসাৰে আপোনাৰ আজিৰ দিনটো কেনেকুৱা হ'ব, আপোনাৰ কি সাৱধানতা ল'ব লাগিব বা দিনটো আপোনাৰ কেনেদৰে যাব, আপোনাৰ শুভ ৰং বা শুভ সংখ্যা আপোনাৰ কি মেটচিং কৰিব, এই বিষয়ে আৰম্ভ কৰিছোঁ মেষ ৰাশিৰ পৰা। মেষ ৰাশি আজি কাৰ্যসিদ্ধি লাভ কৰাৰ দিন। আপুনি যি কাৰ্য কৰে তাতে আপুনি সিদ্ধি লাভ কৰিব পাৰিব, সফলতা লাভ কৰিব পাৰিব। প্লেনিং মতে আপুনি যি কাম কৰে সকলোখিনি আপুনি সাৰ্থক হ'ব পাৰিব, সফলতা লাভ কৰিব পাৰিব। ধন সম্পত্তি অৰ্জনৰ কাৰণে ভাল দিন। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ কোনো সমস্যা দেখা নাযায়, প্ৰেম অত্যন্ত ভাল। শিক্ষাৰ ক্ষেত্ৰতো আপুনি কোনো সমস্যা নাপায়। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ চকুৰ সমস্যা দেখা দিব পাৰে। শুভ ৰং হৈছে গুলপীয়া, শুভ সংখ্যা হৈছে 2। এইবাৰ আগবাঢ়িছোঁ বৃষ ৰাশিলৈকে। বৃষ ৰাশিৰ আজি ভ্ৰমণৰ কাৰণে আপোনাৰ শুভ দিন। সৰু বা ডাঙৰ যিকোনো ভ্ৰমণেই নহওক, আপোনাৰ আজি ভ্ৰমণৰ কাৰণে কোনো নতুন পথ ওলাব পাৰে বা ভ্ৰমণ হ'ব পাৰে আপোনাৰ আজি। দেৱগুৰু বৃহস্পতি আৰু শুক্ৰ এই দুইজন একেলগে থকাৰ কাৰণে আপোনাৰ ধনৰ স্থান আৰু কৰ্মস্থান অত্যন্ত শুভ হৈ পৰিছে, যাৰ ফলত ইনকাম আপোনাৰ বৃদ্ধি হ'ব আৰু কৰ্ম আপুনি সুকলমে সমাপন কৰিব পাৰিব। কিন্তু আপোনাৰ খং অত্যন্ত বেছি হ'ব, নিজৰ খং কণ্ট্ৰল কৰক। আপোনাৰ দিনটো আজি অত্যন্ত ভাল দিন। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ সমস্যা একো নাই, প্ৰেম ধুনীয়া। শিক্ষাৰ ক্ষেত্ৰতো আপোনাৰ ছাকচেছ হোৱাৰ সময় আৰু স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ কোনো সমস্যা দেখা নাযায়। অভাৰঅল আপোনাৰ দিনটো আজি অত্যন্ত ভাল। শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 2। এইবাৰ আগবাঢ়িছোঁ মিথুন ৰাশিলৈকে। মিথুন ৰাশিৰ আজি আপোনাৰ দিনটো কোনো কনফিউজ থাকিব। যি কাম কৰিব যায় তাতে আপোনাৰ কনফিউজন হ'ব, কামটো কৰিব পাৰিব নে নোৱাৰিব, এনেকুৱা ধৰণৰ কিছুমান থাকিব আপোনাৰ। আজিৰ দিনটোত আপুনি কোনো ডাঙৰ সিদ্ধান্ত নল'লেই বেছি ভাল হয়, লোৱাৰ পৰা বিৰত থাকক। ভাগ্যই
আপোনাক যথেষ্ট পৰিমাণে সহায় থাকিব, ভাগ্য আপোনাৰ পক্ষত থাকিব। কাৰ্যক্ষেত্ৰত আপুনি কিছু সমস্যা পাব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ অলপ বাধা থাকিব। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ সমস্যা নাথাকে, শিক্ষা ভালেই যাব। আৰু স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ দিনটো ভালেই যাব। শুভ ৰং হৈছে গুলপীয়া, শুভ সংখ্যা হৈছে 6। এইবাৰ আগবাঢ়িছোঁ কৰ্কট ৰাশিলৈকে। কৰ্কট ৰাশি, আজিৰ দিনটোত আপোনাৰ অৰ্থ হানি হোৱাৰ যোগ আছে। ধন টকা পইচা যিটো স্থানত থাকে সেই স্থানত কেতু বিৰাজমান হৈ আছে, গতিকে আপোনাৰ খৰচ বৃদ্ধি পাব, ধন টকা পইচা আপোনাৰ কোনো হানি হ'ব পাৰে। তাৰ কাৰণে আপুনি সাৱধানতা গ্ৰহণ কৰিব। ভাগ্যই আপোনাক বাধাৰ সন্মুখীন কৰাব। ভাগ্য আপোনাৰ ছাপোৰ্টত নাই আজি। ইনকাম আপোনাৰ ঠিকেই যাব, ইনকাম ভালেই হ'ব আপোনাৰ। প্ৰেমৰ ক্ষেত্ৰতো আপোনাৰ শুভ হ'ব দিনটো, বা শিক্ষাৰ ক্ষেত্ৰতো আপোনাৰ কোনো সমস্যা দেখা নাযায়। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ টেনশ্যন থাকিব, মূৰৰ বিষ থাকিব আৰু নাৰ্ভৰ সমস্যা দেখা দিব পাৰে। শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 2। এইবাৰ আগবাঢ়িছোঁ সিংহ ৰাশিলৈকে। সিংহ ৰাশিৰ আজি আপুনি কোনো শাৰীৰিক আঘাত পোৱাৰ যোগ এটা দেখা যায়। গতিকে কাৰ্যক্ষেত্ৰত হওক বা যান বাহনৰ ক্ষেত্ৰত হওক, বা যিসকলে মেচিনেৰী কামৰ সৈতে জড়িত বা কনষ্ট্ৰাকশ্যন কামত জড়িত, তেওঁলোক যথেষ্ট সাৱধানতা গ্ৰহণ কৰা ভাল। ভাগ্যই আপোনাক যথেষ্ট পৰিমাণে সহায় কৰিব, তাৰ কাৰণে আপুনি ইমান চিন্তিত হ'বও নালাগে, কিন্তু সাৱধানতা গ্ৰহণ কৰাটো আপোনাৰ কৰ্তব্য। কাৰ্যত আপুনি সফলতা লাভ কৰিব পাৰিব, কাৰ্যসিদ্ধি যোগ আছে। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ ভালেই যাব, তাত সমস্যা দেখা নাযায়। শিক্ষাৰ ক্ষেত্ৰতো আপোনাৰ সমস্যা নাই একো। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ ইনফেকশ্যনৰ সমস্যা কিছু দেখা দিব পাৰে, যাৰ ফলত আপোনাৰ সাধাৰণ জ্বৰ, চৰ্দি, কাহ এনেকুৱা ধৰণৰ হ'ব পাৰে। শুভ ৰং হৈছে আপোনাৰ পিংক, গুলপীয়া, শুভ সংখ্যা হৈছে 6। এইবাৰ আগবাঢ়িছোঁ কন্যা ৰাশিলৈকে। কন্যা ৰাশিৰ আজি আপোনাৰ ইনকাম ভাল হ'ব, যথেষ্ট পৰিমাণে ইনকাম বৃদ্ধি পাব আপোনাৰ। এটাতকৈ বেছি চ'ৰ্চৰ পৰা আপোনাৰ ইনকাম হ'ব পাৰে আজি। কাৰ্যত আপুনি দিনটো ভালদৰে যাব, কাৰ্যত সফলতা লাভ কৰিব পাৰিব, কিন্তু আপুনি আজি শত্ৰুৰ পৰা সাৱধানে থাকক। শত্ৰুৱে আপোনাৰ যিকোনো সময়তে ক্ষতি কৰিব পাৰে, গতিকে আপোনাৰ সাৱধানতা লোৱাটো আপোনাৰ কৰ্তব্য। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ সমস্যা দেখা নাযায়, প্ৰেম ভালেই যাব। শিক্ষাৰ ক্ষেত্ৰতো আপোনাৰ ঠিকেই আছে, সমস্যা নাই। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ আঘাতৰ সমস্যা আহিব পাৰে। শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 2। এইবাৰ আগবাঢ়িছোঁ তুলা ৰাশিলৈকে। তুলা ৰাশিত আজি আপুনি কৰ্মত ছেটিছফেকশ্যন পাব। কেতিয়াবা কেতিয়াবা আমাৰ এনেকুৱা হয়, নিজে যিটো কাম কৰি থাকোঁ সেই কামতে আমি ছেটিছফেকশ্যন নাপাওঁ। আজি আপোনাৰ তেনেকুৱা নহয়, আপুনি যি কাম কৰে তাতেই আপুনি ছেটিছফেকশ্যন লাভ কৰিব পাৰিব। ভাগ্যই আপোনাক ভাল সহায় কৰিব। আৰ্থিক ফালৰ পৰা আপোনাৰ ভাল, কোনো সমস্যা দেখা নাযায়। প্ৰেমৰ ক্ষেত্ৰত দিনটো আপোনাৰ ভালেই যাব। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ কিছু কনফিউজন থাকিব, গতিকে ডাঙৰ সিদ্ধান্ত নল'ব আজি। স্বাস্থ্যৰ ক্ষেত্ৰত চকুৰ সমস্যা আহিব পাৰে, এলাৰ্জিৰ সমস্যা আহিব পাৰে। আজিৰ দিনটোৰ বাবে শুভ ৰং হৈছে পিংক, গুলপীয়া, শুভ সংখ্যা হৈছে 6। এইবাৰ আগবাঢ়িছোঁ বৃশ্চিক ৰাশিলৈকে। বৃশ্চিক ৰাশিৰ আজি আপোনাৰ ভোগবিলাসৰ দিন। আপুনি আজি ভাল খাদ্য গ্ৰহণ কৰিব পাৰিব। আপোনাৰ পাৰিবাৰিক সুখ, শান্তি, আনন্দ
এই সকলোখিনি আজি আপুনি লাভ কৰিব পাৰিব। আৰ্থিক ফালৰ পৰা আপোনাৰ কোনো সমস্যাই দেখা নাযায়, আৰ্থিক ভালেই যাব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ অলপ সমস্যা আহিব পাৰে, মন আপোনাৰ ঠিকে নাথাকিব, গতিকে বাদ বিবাদ হ'ব পাৰে। তাৰ বাবে আপুনি নিজৰ কথাৰ ওপৰত আপুনি নিয়ন্ত্ৰণ কৰক। শিক্ষাৰ ক্ষেত্ৰত আপুনি ছাকচেছ হ'ব পাৰিব, কিন্তু সময় ল'ব, অলপ দেৰি হ'ব পাৰে, কিন্তু ছাকচেছ হ'বই আপুনি। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ পেটৰ সমস্যা আৰু যিসকলৰ কিডনীৰ সমস্যা আছে তেওঁলোক কিছু সাৱধানে থাকক। শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 2। এইবাৰ আগবাঢ়িছোঁ ধনুৰাশিলৈকে। ধনুৰাশিৰ আজি আপোনাৰ ক্ষমা কৰিব, আজি আপোনাৰ অৰ্থ হানি হোৱাৰ যোগ দেখা যায়। অৰ্থাৎ ধন টকা পইচা আপোনাৰ যথেষ্ট পৰিমাণে আজি খৰচ হ'ব পাৰে। আপোনাৰ ভাই ভনী বা ইষ্ট কুটুম্ব বা ওচৰ চুবুৰীয়াৰ লগত আপোনাৰ আজি সম্পৰ্ক বৰ ভালে নাযাব। আপোনাৰ নিজৰ মাত কথা প্ৰতি আপুনি সচেতন হ'ব, যাতে আপোনাৰ কথাৰ কাৰণে কোনো মানুহৰ লগত আপুনি বেয়া হ'ব নালাগে। শৰীৰো আপোনাৰ আজি বৰ ভালে নাযাব, গতিকে শৰীৰৰ প্ৰতি আপুনি যত্ন ল'ব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ ভালেই যাব দিনটো, শিক্ষাৰ ক্ষেত্ৰতো ভাল হ'ব। আজিৰ দিনটোৰ বাবে শুভ ৰং হৈছে গুলপীয়া, শুভ সংখ্যা হৈছে 6। এইবাৰ আগবাঢ়িছোঁ মকৰ ৰাশিলৈকে। মকৰ ৰাশিৰ আজি দিনটো আপোনাৰ কাৰণে বৰ ভাল দিন। আপুনি চৰকাৰী সাহায্য লাভ কৰাৰ এটা যোগ দেখা যায়। যিকোনো চৰকাৰী ধন আপুনি লাভ কৰিব পাৰে বা চৰকাৰী বস্তু আপুনি কিবা লাভ কৰাৰ যোগ আছে। আৰ্থিক দিশৰ ফালৰ পৰা আপোনাৰ অত্যন্ত ভাল দিন, শুভ দিন। আপোনাৰ হঠাৎ আপোনাৰ হাতলৈকে ধন টকা পইচা আগমন হ'ব পাৰে। আজি আপোনাৰ চুবুৰীয়াৰ লগত সম্পৰ্ক যথেষ্ট ভালে থাকিব। আপোনাৰ মাত কথাৰ প্ৰতি সকলোৱে আকৰ্ষিত হ'ব আজি। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ ভালেই যাব দিনটো। শিক্ষাৰ ক্ষেত্ৰত আপুনি ছাকচেছ হ'ব পাৰিব, প্লেনিং মতে কাম কৰক। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ পেটৰ সমস্যা কিছু দেখা দিব পাৰে। শুভ ৰং হৈছে গুলপীয়া, শুভ সংখ্যা হৈছে 6। এইবাৰ আগবাঢ়িছোঁ কুম্ভ ৰাশিলৈকে। কুম্ভ ৰাশিৰ আজি আপুনি যিকোনো শুভ সংবাদ লাভ কৰিব পাৰে। বিশেষকৈ যিসকল বিবাহ প্ৰত্যাশী তেওঁলোকৰ কাৰণে আজি দিনটো ভাল দিন, কোনো ভাল খবৰ তেওঁলোকে লাভ কৰিব পাৰে। আপোনাৰ আৰ্থিক দিশৰ ফালৰ পৰা আজি ভালেই যাব, সমস্যা দেখা নাযায় একো। কিন্তু আপুনি আশা বা যিটো লোভ সেইটো কণ্ট্ৰল কৰিব লাগিব। মানুহৰ আশা বহুত থাকে বা লোভো থাকে। আমি যিমান সম্পত্তি হয় আমাক আৰু লাগে, তেনেকুৱা এটা নেচাৰ আমাৰ সকলোৰে থাকে। গতিকে আজিৰ দিনটোত আপুনি লোভ কিছু কণ্ট্ৰল কৰি ৰাখক, নহ'লে আপোনাৰ যিখিনি পজিটিভ সেইখিনিও আপোনাৰ নিগেটিভ হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ কোনো বেয়া নহয়, প্ৰেম আপোনাৰ ৰোমান্টিক দিনটো। শিক্ষাৰ ক্ষেত্ৰত আপুনি সুনাম অৰ্জন কৰিব পাৰিব, ভাল নাম কৰিব পাৰিব। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ ইনফেকশ্যনৰ সমস্যা দেখা দিব পাৰে। শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 6। এইবাৰ আগবাঢ়িছোঁ শেষৰ ৰাশিটোলৈকে, মীন ৰাশি। মীন ৰাশিৰ আজি আপোনাৰ বাদ বিবাদ বা মনোমালিন্য ঘটিব পাৰে কাৰোবাৰ লগত। গতিকে আপোনাৰ কথা আৰু ব্যৱহাৰ এই দুইটা আপুনি যিমান পাৰে সংযত কৰি ৰাখক। প্ৰয়োজনতকৈ বেছি কথা নোকোৱাটোৱেই ভাল। আৰু যাতে কোনো বাদ বিবাদত লিপ্ত হ'ব নালাগে তেনেকুৱা ধৰণৰ কথাৰ পৰা আপুনি বিৰত থাকক। কাৰণ যদি বাদ বিবাদত লিপ্ত হয় তেনেহ'লে ক্ষতি আপোনাৰ বেছি হ'ব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ মধ্যমীয়া দিন,
শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ সমস্যা নাই, শিক্ষা ভালেই যাব। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত যিসকলে আগৰ পৰা কোনো বেমাৰত ভোগ কৰি আছে তেওঁলোকৰ বেমাৰ কিছু বৃদ্ধি পাব পাৰে। আজিৰ দিনটোৰ বাবে শুভ ৰং হৈছে গুলপীয়া, শুভ সংখ্যা হৈছে 2। চ' প্ৰিয় বন্ধুসকল, ৰাশি অনুসৰি এইখিনি আছিল আজিৰ দিনটোৰ আপোনাৰ ৰাশিফল। প্ৰিয় বন্ধুসকল, যিসকলে মোৰ চেনেল স্পিৰিচুৱেল 1111লৈকে নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক, যাতে মই দিয়া ভিডিঅ'সমূহ প্ৰথমতে পাবৰ কাৰণে সক্ষম হয়। আৰু ভিডিঅ'সমূহ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰক, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰত্যেক দিনা প্ৰস্তুত কৰিবৰ কাৰণে মই আগ্ৰহী হ'ব পাৰোঁ আৰু আপোনালোককো কিছু পৰিমাণে হ'লেও মই সহায় কৰিব পাৰোঁ। আজিৰ দিনটো আপোনাৰ শুভ হওক। ধন্যবাদ।